আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষ আজি খবৰটো হৈছে আমাৰ শিক্ষা বিভাগৰ আমাৰ শিক্ষক কৰ্মচাৰীসকলক দৰমহা সংক্ৰান্তীয় এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাইলৈ ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী আমাৰ শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটো কৰিছে ইয়াত দিয়া লিখিছে 8 শতাধিক শিক্ষকৰ নাই দৰমহা বৰক্ষেত্ৰীয় খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও ইয়াত উল্লেখ কৰিছে যে আমাৰ বৰক্ষেত্ৰীয় খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰিছে যিহেতু 8 শতাধিক শিক্ষকৰ দৰমহা আজি পৰ্যন্ত তেখেতসকলৰ বলসৰ পৰা দিব পৰা নাই বুলি ইয়াত উল্লেখ কৰিছে নলবাৰী জিলাৰ আৰু মুখুলমুৱাৰ বৰক্ষেত্ৰীয় খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত আজি প্ৰাপ্য বিচাৰি হাহাকাৰ কৰে আমাৰ দৰমহা বঞ্চিত একাংশ শিক্ষকে আপোনালোকে নিশ্চয় স্ক্ৰীন ফটো কৰিছে আমাৰ নগাঁও জিলাৰ আমাৰ বৰক্ষেত্ৰীয় খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় 8 শতাধিক শিক্ষক কৰ্মচাৰী ঘেৰাও কৰাৰ কথা ইয়াত উল্লেখ কৰিছে যিহেতু আপোনাৰ সেইসকল শিক্ষক কৰ্মচাৰী দৰমহা এতিয়ালৈকে লাভ কৰিবলৈ সক্ষম হোৱা নাই যিহেতু তেখেতসকলৰ প্ৰাপ্য বিচাৰি আপোনাৰ ইয়াত বৰক্ষেত্ৰীয় খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাওৰ কথা ইয়াত উল্লেখ কৰিছে আৰু আজি বিদ্যালয়ৰ ছুটিৰ পিছত বৰক্ষেত্ৰীয় একাংশ বিদ্যালয় শিক্ষকে প্ৰাপ্য দৰমহা বিচাৰি মুখুলমুৱাৰ শিক্ষা বিষয়াগৰাকীৰ কাৰ্যালয়ত উপস্থিত হৈ আৰু বৰক্ষেত্ৰীয় প্ৰাথমিক শিক্ষা সন্মিলনীৰ অন্তৰ্ভুক্ত একাংশ শিক্ষকে প্ৰাপ্য দৰমহা বিচাৰি শিক্ষা বিষয়া আৰু দীপক শৰ্মাৰ কাৰ্যালয়ত ঘেৰাও কৰি ক্ষোভ প্ৰকাশ কৰে আৰু কৈছে যে উল্লেখযোগ্য যে বৰক্ষেত্ৰীয় শিক্ষাখণ্ডৰ অন্তৰ্গত বিভিন্ন ঠাইৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰায় 8 শতাধিক শিক্ষকে এই পৰ্যন্ত লাভ কৰা নাই জানুৱাৰী মাহৰ দৰমহা তেখেতসকলে জানুৱাৰী মাহৰ দৰমহা লাভ কৰিবলৈ সক্ষম হোৱা নাই যিহেতু আজি ফেব্ৰুৱাৰী হয়তো 12, 13, 14 তাৰিখ হৈছে আৰু আজি পৰ্যন্ত তেখেতসকলৰ যিখিনি প্ৰাপ্য এই প্ৰাপ্যখিনি নোপোৱাৰ কাৰণে তেখেতসকলে সেইদৰে আমাৰ খণ্ড প্ৰাথমিক শিক্ষা বিদ্যালয়ৰ কাৰ্যালয় ঘেৰাও কৰিবলগীয়া হৈছে ইয়াৰ পাছতে কৈছে যে যাৰ ফলত শিক্ষকসকলৰ বিকট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু প্ৰাথমিক বিদ্যালয়সমূহ শিক্ষকসকলৰ জানুৱাৰী মাহৰ দৰমহা লাভ নকৰাৰ বিষয়টোক বৰক্ষেত্ৰীয় খণ্ড প্ৰাথমিক শিক্ষা বিষয়াগৰাকীয়ে বাৰম্বাৰ অৱগত কৰি আহিছে যদিও আজি পৰ্যন্ত তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে আৰু শিক্ষা বিষয়া দীপক শৰ্মা হেমাহিৰ অভিযোগত শিক্ষকসকলৰ দৰমহাৰ পৰা বঞ্চিত হোৱাৰ গুৰুত্ব অভিযোগ উত্থাপন কৰি আজি শিক্ষা বিষয়াগৰাকীৰ কাৰ্যালয়ত ঘেৰাও কৰে শিক্ষকসকলে আৰু প্ৰাপ্যৰ পৰা বঞ্চিত শিক্ষকসকলৰ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হোৱাত শিক্ষা বিষয়া দীপক শৰ্মাই অহাইভাৱে চৰকাৰৰ হাতত বাজেট নাই বুলি উল্লেখ কৰে আৰু বিখন সময়ৰ জৰ্জৰিত দৰমহাৰ বঞ্চিত শিক্ষকসকলে দৰমহা লাভ কৰাৰ ক্ষেত্ৰত শিক্ষা বিষয়াগৰাকীয়ে সময়সীমা বান্ধি দিয়ে আৰু বৰক্ষেত্ৰীয় প্ৰাথমিক শিক্ষা সন্মিলনীৰ সভাপতি মমতাজুল ইছলাম আৰু সম্পাদক সুভাষ শৰ্মাই জানিবলৈ দিয়া মতে শিক্ষা বিষয়াগৰাকীয়ে হেমাহিৰ বাবে সময়তে শিক্ষকসকলৰ বিল জমা নথকাৰ ফলত শিক্ষকসকলৰ মাজে সময়ে দৰমহাৰ পৰা বঞ্চিত হৈ আহিছে আৰু শিক্ষকসকলৰ দৰমহাৰ পৰা বঞ্চিত হ'ব লগা হোৱাৰ তেওঁলোকৰ বিভিন্ন সমস্যাসমূহ সন্মুখীন হোৱাৰ উপৰিও শিক্ষকসকলৰ বেংকৰ ঋণৰ সময়ত পৰিশোধ কৰিব নোৱাৰা ঋণৰ অতিৰিক্ত 5% আদায় দিবলগীয়া হোৱাত শিক্ষকসকলৰ কোনো পৈধি সহজভাৱে ল'ব পৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰে আৰু বৰক্ষেত্ৰীয় প্ৰাথমিক শিক্ষা সন্মিলনীৰ সভাপতি মমতাজুল ইছলাম আৰু জানিবলৈ দিয়া মতে সৰ্বশিক্ষা অন্তৰ্ভুক্ত 277 জন শিক্ষকৰ চাকৰি শেহতীয়াকৈ নিয়মীয়া হোৱাৰটোত বৰক্ষেত্ৰত 520 জন পুৰণি শিক্ষকসকলৰ ধৰি নতুন শিক্ষকসকলেও বাজেট বকেয়া ধনো লাভ নকৰাত বৰক্ষেত্ৰৰ সেই 520 গৰাকী শিক্ষকৰ ক্ষুণ্ণ হৈ পৰে আৰু বিকট সমস্যাৰে জৰ্জৰিত সেইসকল শিক্ষকেই দুই এদিনত দৰমহা লাভ নকৰিলে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব বুলি হুংকাৰ দিয়ে নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু প্ৰাথমিক শিক্ষা খণ্ডৰ বিষয়াৰ হেমাহিৰ বাবে সেইসকল শিক্ষক কৰ্মচাৰী আজি পৰ্যন্ত দৰমহা লাভ কৰা নাই বুলি ইয়াত উল্লেখ কৰিছে আৰু সেয়া কেতিয়াও হ'ব নালাগে কাৰণ এইসকল শিক্ষক কৰ্মচাৰীয়ে মাহটোৰ শেষৰ পৰাই তেখেতসকলৰ দৰমহাৰ প্ৰতি তেখেতসকলৰ যিখিনি সমস্যা সেই সমস্যাবিলাক সকলো দৰমহাৰ পৰাই সমাধা হয় আৰু সেই দৰমহাখিনি যদি সময়মতে নাপায় তেনেহ'লে নিশ্চয়কৈ তেখেতসকলৰ অসুবিধা আহি পৰে কাৰণ তেখেতসকলৰ পাৰ্চনেল যিখিনি ঋণ লোৱা আছে বা বেংকৰ পৰা যিখিনি ঋণ লোৱা আছে সেই সকলোকে সমস্যা আদি কৰি তেখেতসকলৰ সকলো সমস্যা কেৱল তেখেতসকলৰ দৰমহাৰ ওপৰত নিৰ্ভৰ কৰি তেখেতসকলে সেইখিনি কাম কৰি থাকে আৰু সেইবাবেই দৰমহাটো তেখেতসকলে উচিত সময়ত পোৱাটো তেখেতসকলে বিচাৰে আৰু সেইমতে উচিত সময়ত আমাৰ খণ্ড প্ৰাথমিক শিক্ষক বিষয়েও তেখেতসকলৰ দৰমহা দিবলৈ চেষ্টা কৰিব লাগে কাৰণ তেখেতসকলে যদি সেই উচিত সময়ত যদি দৰমহাখিনি পাবলৈ সক্ষম নহয় তেখেতসকলৰ বাবে গুৰুত্বপূৰ্ণ এটা সমস্যা আহি পৰে তেখেতসকলৰ ঘৰত বা তেখেতসকলৰ যিখিনি কাম কৰা যিখিনি তেখেতসকলে
সিদ্ধান্ত কৰি লয় সেই সকলোবিলাকত তেখেতসকলৰ সমস্যা আহি পৰে আৰু সেইবাবে তেখেতসকলে সেইটো বিচাৰিছে যে তেখেতসকলক সময়মতে দৰমহা প্ৰদান কৰিব লাগে কাৰণ তেখেতসকলে সময়মতে কাম কৰিছে আৰু সময়মতে আহিছে আৰু সেইমতে যদি মাহৰ শেষত যদি তেখেতসকলৰ দৰমহা দিওঁতে যদি হেমাহি হয় তেনেহ'লে নিশ্চয়কৈ সকলো কৰ্মচাৰীয়ে দুখ প্ৰকাশ কৰিবই আৰু তেখেতসকলৰ সমস্যাভাগে সমাধান কৰিব পৰা নাযায় আৰু সেইবাবে তেখেতসকলে আমাৰ খণ্ড প্ৰাথমিক শিক্ষক বিষয়াক কৈছে যে সময়মতে যদি তেখেতসকলৰ দৰমহা যদি নিদিয়ে বা তেখেতসকলৰ যিখিনি জানুৱাৰী মাহৰ প্ৰাপ্য যিখিনি দৰমহা 2 দিনতে যদি মুকলাই নিদিয়ে তেনেহ'লে তেখেতসকলে গুৰুত্বভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হ'ব বুলি আমাৰ খণ্ড প্ৰাথমিক শিক্ষক বিষয়াক তেখেতসকলে জনাইছে আৰু সেয়া তেখেতসকলে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু সেইদৰে হয়তো বহুতো অসমৰ বৰ্তমান সময়ত জানুৱাৰী মাহৰ দৰমহাখিনি পাবলৈ সক্ষম হোৱা নাই সেইদৰে অসমৰ বিভিন্ন জিলাৰ বিভিন্ন বলকত এতিয়াও পাবলৈ সক্ষম হোৱা নাই আৰু সেইখিনি অসম চৰকাৰে হয়তো নজৰ দিব লাগে সেইসকলে শিক্ষক কৰ্মচাৰী সময়মতে দৰমহা পাব লাগে আৰু সেই বিষয়টো অসম চৰকাৰৰ শিক্ষামন্ত্ৰী হওক বা মুখ্যমন্ত্ৰী এইখিনি কথা চিন্তা কৰিব লাগে যিহেতু জানুৱাৰী মাহৰ দৰমহা অসমৰ বিভিন্ন জিলাৰ বিভিন্ন বলকত এতিয়ালৈকে পাবলৈ সক্ষম হোৱা নাই কেৱল নগাঁও বৰক্ষেত্ৰীয় খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ খণ্ডতে এইটো হোৱা নাই আৰু বেলেগ অন্য জিলাতো বেলেগ বলকতো আজি পৰ্যন্ত আমাৰ যিসকল ছাৰ বাইদেউসকল আছে তেখেতসকলে জানুৱাৰী মাহৰ দৰমহা লাভ কৰিবলৈ হোৱা নাই আজি হয়তো তেখেতসকলৰ ফেব্ৰুৱাৰী মাহৰ 13-14 তাৰিখ আহিছে আৰু সেই সময়লৈকে যদি জানুৱাৰী মাহৰ দৰমহাখিনি যদি লাভ নকৰে তেনেহ'লে সেই শিক্ষকসকলৰ কি অৱস্থা হ'ব পাৰে কাৰণ তেখেতসকলৰ সেই জানুৱাৰী মাহৰ দৰমহা 1-2 তাৰিখে তেখেতসকলে লাভ কৰিব লাগে ফেব্ৰুৱাৰী মাহৰ 1-2 তাৰিখে কিন্তু আজি আমাৰ ফেব্ৰুৱাৰী মাহৰ 13-14 তাৰিখ পাৰ হ'ল কিন্তু আজি পৰ্যন্ত সেই সকলো শিক্ষক কৰ্মচাৰী পাবলৈ সক্ষম হোৱা নাই আৰু সেইবাবে অসম চৰকাৰ বা শিক্ষা বিভাগ বা মুখ্যমন্ত্ৰীয়ে সেইখিনি কথা গুৰুত্ব সহকাৰে লৈ তেখেতসকলে সেইখিনি অকণমান চোৱা চিতা কৰিব লাগে যে সময়মতে আমাৰ শিক্ষকসকলে দৰমহা পাইছে নে নাই বা কোনোবা জিলাৰ কোনোবা বলকত হেমাহি হৈ আমাৰ সেইসকল শিক্ষক কৰ্মচাৰীয়ে দৰমহা পাবলৈ সক্ষম হোৱা নাই নেকি সেইখিনি কথা তেখেতসকলে হয়তো নজৰ দিব লাগে বা সেইখিনি হয়তো তেখেতসকলে সময়ত গুৰুত্ব সহকাৰে অসম চৰকাৰে ল'ব লাগে আৰু সেয়া নিশ্চয়কৈ আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে তেতিয়া খুবেই এটা ভাল হ'ব কাৰণ সেইখিনি যদি নকৰে সময়মতে যদি আমাৰ শিক্ষক কৰ্মচাৰীসকলে যদি দৰমহা নাপায় তেনেহ'লে নিশ্চয়কৈ তেখেতসকলে হাহাকাৰ কৰিবই কাৰণ তেখেতসকলৰ পাৰ্চনেলি সকলোবিলাক সমস্যা কেৱল সেই দৰমহাৰ ওপৰতে নিৰ্ভৰ কৰি থাকে আৰু সেই দৰমহাও যদি সময়মতে যদি নাপায় তেনেহ'লে সেইসকল শিক্ষক কৰ্মচাৰী কি অসুবিধা আহিব পাৰে সেয়া নিশ্চয় আপোনালোকে চিন্তা কৰিব লাগে আৰু আজি পৰ্যন্ত অসমৰ বিভিন্ন জিলাৰ বিভিন্ন বলকত জানুৱাৰী মাহৰ দৰমহা পাবলৈ সক্ষম হোৱা নাই আৰু সেইখিনি কথা অকণমান বিবেচনা কৰিব লাগে আৰু সময়মতে সেইসকল শিক্ষক কৰ্মচাৰীক দৰমহা প্ৰদান কৰাটো গুৰুত্ব প্ৰকাৰে অসম চৰকাৰে শিক্ষা বিভাগ বা মুখ্যমন্ত্ৰীয়ে সেইখিনি ল'ব লাগে কাৰণ তেখেতসকলে সময়মতে যদি সেইখিনি দৰমহাও যদি নাপায় তেনেহ'লে তেখেতসকলৰ পাৰ্চনেলি যিখিনি অসুবিধা সেই অসুবিধাত সমস্যা আহি পৰে আৰু সেইসকল শিক্ষক কৰ্মচাৰীক 1-2 তাৰিখে দৰমহা প্ৰদান কৰিবলৈ অসম চৰকাৰ শিক্ষা বিভাগে চিন্তা কৰিব লাগে আৰু প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকম